গা ঘূৰি দিব পাৰিছোঁ নহ'লে ক'ৰ পৰা ক'ত যায়গৈ একে জেগাত ৰৈ নাথাকে নহয় এয়া উঠিলেই নহয় এয়া তাক কি কৰি আছে চালে এইবিলাক হ'ল তাৰ বদমাছি তাক কেনেকৈ খেলি আছে এয়া চাক কেনেকৈ আকৌ এইফালে বাগৰি গ'ল এয়া চাক তাৰ এইবিলাকৰ বদমাছি ভাল লাগে নাই কওকচোন পিছু 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 তাক কাণতো মাত বোকা লগাই লৈছে কি কৰিব নকৰিব চাচোন এই চাক কেনেকুৱা কৰি আছে এই চাক তাক আমাৰ পিপলাজনী মোৰ গাটো অৱস্থা নাই গোটেইটো এই পোৱালি লাগি নাথাক পিছু আজি পিছু খুব ভাল পাইছে তাই খুব ভাল পাইছে খুব ভাল পাইছে ওলাব লাঠি এটা লগ নাই দপদপাই আহিব এই নাই তাকে এতিয়া তাতে থাকিব ইয়াক গাটো ধুৱাই লওঁ খুব আৰাম পাইছে তাই খুব আৰাম পাইছে খুব ভাল পাইছে ঠাণ্ডা পানী পাইছে গৰমত তোকে ধুৱাই লওঁ কিছু কাঞ্চি কিছু চফা কৰি যাব এতিয়া চফা কৰি দিলে গিয়া আকৌ বোকা লগালে এইফালে কথা ভাল লাগিছে নে কওকচোন আপোনালোকে চাওকচোন কেনেকৈ খেলি আছে তাই উমলি জানি আমাৰ হা বেটি কি হ'ল তোৰ ইমান ভাল লাগিছে নে ইমান ভাল লাগিছে নে ইমান ভাল লাগিছে নে গুড মৰ্ণিং কি খবৰ আপোনালোকৰ আৰু আজি আকৌ কাঞ্চি পিয়াঞ্চিৰ ওচৰত আহিলোঁ সিহঁতক খুলি নি আকৌ ডাঙৰ বাহিৰত বান্ধিম কল খুৱাম দুপৰীয়া আৰু গৰমৰ বতৰ ৰ'দো বেছি কেইদিন বৰষুণ হ'ল এতিয়া আকৌ আজিৰ পৰা খুব ৰ'দ দিলে আৰু ৰ'দত হাতীকেইটা ইয়াতে বান্ধিছিলোঁ ৰাতি এয়া লক্ষীমা ইয়াতে আছে আৰু এইফালে আছে আমাৰ কাঞ্চি পিয়াঞ্চি আৰু কলীয়া গৈ আছে হাতীৰ ওচৰত গৈ আছে সেই আমাৰ হাতী লক্ষীমাই সেয়া লক্ষীমাক ইয়াতে বান্ধিছিলোঁ চাক ওপৰত 20-25 জোপামান কলগছ ভাঙিলে খালে কেইটামান নাজানো কাৰণ কলগছ কিমাননো খাব আৰু খাই সিহঁতৰ পেট ভৰাই এইফালে ভাঙি পেলাই থৈছে লগতে পোৱালিটো আহিলে আমাৰ হাতীক চাবলৈ লক্ষীমাই এইফালে লক্ষীমাই সেইফালে আছে কাঞ্চিমা লক্ষীমাই পিছু পিছু লক্ষী লক্ষীমাই লক্ষীমাই আগেত লক্ষীমাই আগেত গোটেই ৰাতি খাই গছ গছনি ভাঙি এয়া এতিয়া আহিছোঁ কাৰণে আমাক মাত দি আছে মাত দিয়া দেচোন লক্ষীমাই মাত দিয়া ধুনীয়াকৈ ঠিক আছে কেনেকৈ বুলেটৰ নিচিনা আমাৰ ডুব মাৰি আছে বুলেটৰ নিচিনা আকৌ দিয়াচোন আকৌ দিয়া লক্ষীমাই লক্ষীমাই হেৰি আছে লক্ষীমাই কেনেকৈ মাত দিছে চাইছেনে এতিয়া আৰু যাওঁ আমাৰ কাঞ্চি পিয়াঞ্চিৰ ওচৰত আৰু ভৰিত কেইটা জোক লাগিলে এতিয়ালৈকে হিচাপ কৰা নাই পিছত দেখুৱাম বাৰু ভৰিত কেইটা জোক লাগিলে কাৰণ জংঘলো বহুত আৰু বৰষুণ পৰিলে জোক হয় বাৰু আৰু জোকৰ এতিয়া হিচাপ নকৰোঁ জোক লাগেই গাত সেইবিলাক একো নাই আৰু ব'লক জংঘল ভাঙি গৈ থাকোঁ আমাৰ কাঞ্চি পিয়াঞ্চিৰ ওচৰত চাওক খুব জংঘল আৰু হাতীবিলাক যে ৰাখোঁ জংঘল হ'লেও চফা জেগাতে ৰাখোঁ কাৰণ এতিয়া এইটো বতৰত সাপো বেছি ওলায় গৰমৰ বতৰত ৰ'দ বেছি থাকিলে সাপো ওলায় সেইকাৰণে মানে ভালকৈ ভাবি চিন্তি চাই মেলি ধুনীয়া এডোখৰ জেগাত দিব লাগে আৰু কাঞ্চি পিয়াঞ্চিক ইয়াতে এই বাৰীটোত ৰাখিছোঁ বাৰীটো মানে খুব চফা আৰু ধুনীয়া চাক কেনেকৈ গছপলা ভাঙি লৈছে ডিমৰু গছবিলাক বেছি খায় আৰু সেই চাক কল খোৱাই নাই ৰাতি বহুত কেইডাল দিলোঁ একেলগে যিমানকেইটা মন গৈছে খাইছে আৰু নহ'লে এই ডিমৰু গছবিলাক ভাঙি লয় সেয়া চাক এই ভাঙি তেনেকৈ খায় কলো খাইছে আৰু চাক খাই কৰি এতিয়া আৰু ৰ'দ উঠিলে বুলি গা একদম বগা হৈ আছে আফ্ৰিকান হাতীৰ নিচিনা ৰে পিয়াঞ্চিক মানে আগত যোনটো আমি ডিঙিত ৰছী লগাই দিছিলোঁ মানুহে যাতে চকু টকু নালাগে কিন্তু সেই ৰছীটো ছিঙি দিলে এতিয়া ডাঙৰ হ'ল যে ডাঙৰকৈ এটা লগাই দিলোঁ আৰু আজি টিলিঙা লগাম হে বেটি মোবাইলত বোকা লগাই দিলি কেমেৰাত
আৰু এই পিয়াঞ্চি আমাৰ কাঞ্চি পিয়াঞ্চি মোৰ লগত মোক দেখা পাই আহিলে এমাই মোৰ ওচৰত আহিলে তাক মৰম কৰিব লাগে আৰু কাঞ্চিয়ে ডাল এটা ভাঙি লৈছে গাত এইবিলাক পোক পৰুৱাবিলাক লাগি আছে যে এতিয়া ধুনীয়াকৈ কোবাই দিছে আৰু পিয়াঞ্চি যতীনৰ লগত পিছে পিছে গৈ আছে যতীনৰ পিছে পিছে গৈ আছে পিয়াঞ্চি চাক আৰু পিয়াঞ্চি এতিয়া খুব দৌৰি ফুৰা দেই আগৰ পৰা ওখ হ'ল আৰু হাইটটো তাৰ বাঢ়ি আছে বুলি অলপ ক্ষীণাইছে আৰু এতিয়া লাহে লাহে খোৱা শিকিব লাহে লাহে শকত হৈ যাব আমাৰ পিয়াঞ্চি কাৰণ খানা এতিয়া খাবলৈ এটা শিকিলেই পিয়াঞ্চিয়ে পিয়াঞ্চি মাই এইফালে সেইফালে এই আছাক মোৰ মাজনী ব'ল কাঞ্চি ব'ল ধৰক ব'ল পানী চানী খুৱাই নি আকৌ ডাঙৰ বাৰী এটাত দিওঁ ধুনীয়াকৈ খাই থাক ক'তো নাযাওঁ আৰু আজি এমাই মাই আৰু হাতী এটা এনেকুৱা জন্তু হয় সি যে খাইছে চাক এই খাই যে গছবিলাক ভাঙিছে এই গছবিলাক কেইদিনমানত পচি যাব পচি গেলি যেতিয়া যাব তাৰ পৰা আকৌ নতুনকৈ পখিলা পোক পতংগ ইয়াৰ পৰা আকৌ সৃষ্টি হ'ব ইয়াৰ পৰা জন্ম ল'ব নতুন নতুন পোক পৰুৱাই এই মৰা গছবিলাকৰ পৰাই আৰু ৰাতি বৰষুণ পৰিলে যে সেইকাৰণে মানে বেছিকৈ লেতেৰা হ'ল বোকা হ'ল এতিয়া অঁতৰাই লৈ যাব লাগে আৰু ৰাতি ইয়াতে বোকা লৈছে সিহঁতে চাক গছ ভাঙি একদম ধুনীয়া চফা কৰি দিছে জংঘলখিনি আৰু কেইদিনমান আগতে আমি কলনী থানাত আছিলোঁ চুলুং থানাত তাতো আমাৰ ছাৰে কৈছিলে ভাঙি জংঘলখিনি চফা কৰি দিব লাগে তেনেকৈ তাতে ৰাখিছিলোঁ কেইদিনমান আৰু পিয়াঞ্চি এইফালে কিবা শুঙি আছে সেইফালে যতীনহঁতে চেইন খুলি আছে আমাৰ কাঞ্চি পিয়াঞ্চি আৰু লৈ যাম চাক আমাৰ বাৰীখন কিমান ধুনীয়া এইটো লাচিতৰ গড় বুলি কয় আমাৰ কলিয়াবৰ কুলিডুঙাত লাচিতৰ গড় আৰু কোনোবাই ভীমৰ গড় বুলি কয় ভীমৰ গড় আলি বুলি কয় আৰু পিয়াঞ্চি মানে মোক মাত শুনি আহি মোৰ গোন্ধ লৈছে আৰু সি মোৰ ওচৰত এতিয়া ওচৰ এৰা নাই ওচৰতে বাৰে বাৰে আহি আছে তাক মানে কৈও বুজাব নোৱাৰোঁ তেনেকুৱা কাঞ্চি পিছুৱাই পিয়াঞ্চি চাক মাতাৰ লগে লগে তাই আহি যায় মানে ইমানটো মৰম আৰু তালে পিয়াঞ্চি চাকচোন সৰুটো কেনেকুৱা জোখৰ নিচিনা এয়া চাকচোন সৰু মাই চাক কেনেকৈ মাতে কেনেকৈ মাতিছে চালে নাহিবি দে গাত বোকা গা ধুৱাই লওক পিছত মৰম কৰিম দেই মাই পিছত মৰম কৰিম পিছু কাঞ্চি পিছু পিছু কাঞ্চি এইফালে পোৱালিটো খুলি আছে পিছু আৰে চেইনটো চেইন লাগিব নহয় গাত পিছু কাঞ্চি আৰে কথা ক'লে শুনিবি দেই পিছু মাই কাঞ্চি আগেত আই এই মাতি আনি আছোঁ সেই আগেত ক'ব নালাগে আমাৰ হাতে এইবিলাকে বহুত বুজি পায় কৈও লাভ নাই সেয়া চাক নিজে আহি আছে সেই আগেত চেইন চাবি আগেত চাক পিয়াঞ্চি কেনেকৈ আহে আগেত মানে আগত আহিব আৰু মাতি আছোঁ তেনেকৈ আগেত চাক কেনেকৈ লৈ আহিছোঁ লাহে লাহে মাতি আৰু এতিয়া চেইন খুলি ওপৰত উঠাই ল'ম আৰু এইফালে আমাৰ লক্ষীমায়ো আহিলে আৰু চাক আকাশখন ইমান নীলা কি ধুনীয়া লাগিছে গৰমৰ বতৰ এনে নীলা হৈ থাকে সেইকাৰণে ভাল লাগে আৰু এয়া আহি গ'ল আমাৰ আগতে পিয়াঞ্চি আৰু কাঞ্চি সেয়া চাক দুটাক লৈ আহিলোঁ আৰু মুকলিলে এতিয়া লাহে লাহে লৈ যাম আৰু পানী চানী খুৱাই ডাঙৰ চেগুনবাৰীত উদয় বৰাহঁতৰ চেগুনবাৰীত উদয় দাহঁতৰ আৰু এয়া লক্ষীমাই খাই চাকচোন পেটটো একদম ৰাতিপুৱাই ভৰি আছে দেখি আমাৰ ভাল লাগি গৈছে ৰাতিপুৱা কাৰণ খুৱাই বোৱাই ৰাখিলে আমাৰ নিজৰে ভাল লাগে দিয়ক আমাৰ হাতীকেইটা ধুনীয়াকৈ খুৱাই বোৱাই ৰাখিব পাৰিলে আমাৰেই ভাল লাগে আৰু চাক কাঞ্চিও ৰাতিপুৱাও খাই কৰি চাক পেট ফুল মানে আমাৰ চিন্তা নাই আৰু ক'বলৈ গ'লে হাতীকেইটা এনেকৈ ৰাখিব পাৰিছোঁ যে আপোনালোকৰ মৰম চেনেহত আমাৰ নিজৰে ভাল লাগে দিয়ক আৰু চেইন খুলি আছে কলিয়াই আৰু ওপৰত লৈ ল'ম লৈ কৰি আৰু সেইফালে গৈ থাকিম বিন্দাছ লৈ গৈ থাকিম এইয়া চাক আমাৰ হাতী তিনিজনী একেলগে ৰৈ আছে আৰু আমাৰ পিয়াঞ্চি গ'লগেইটাৰ আইতাকৰ ওচৰত মানে আইতাকক ৰাতি লগ পোৱা নাই কাৰণ অলপ আঁতৰত বন্ধ আছিলে এতিয়া আইতাৰ ওচৰত গ'ল আইতা কিবা সুধি আছে আৰু ক'ত আছিলা কি কৰিছা মানুহে যেনেকৈ সোধে তেনেকৈ হাতীও সোধে আমি জনামতে আৰু দেই সুধি আছে চাক কিবা সুধি আছে যে ক'ত আছিলি ইমান ৰাতিৰ পৰা তোক দেখাই নাপাওঁ মাত্ৰহে দেখা পালোঁ তেনেকৈ সুধি আছে আমাৰ মানুহবিলাকে যেনেকৈ সোধে পোৱালিকে আইতাক ককাক যেনেকৈ সোধে সেই তাৰ তেনেকৈ তাৰ আইতাক সুধি আছে আৰু এইফালে কাঞ্চি ৰৈ আছে আৰু দুইটা মানে আমি তিনিজনী একেলগে ৰাখোঁ যে
মানে তিনিজনী একেলগে নাথাকিলে কি হয় অলপ আঁতৰ হৈ গ'লে লক্ষীয়ে চিঞৰিব নহ'লে এইফালে কাঞ্চিয়ে চিঞৰিব মানে এক লগত সিহঁতক লৈ যাব লাগে এক লগত ৰাখিব লাগে এক লগত ঘূৰাই ফুৰাব লাগে মানে এক্সট্ৰাকে থাকিব নিবিচাৰে আৰু চাক পিয়াঞ্চিয়ে চাক তাৰ ধেমালিবিলাক চাক কেনেকৈ খেলি আছে জংঘলত চাক আৰু পিয়াঞ্চিক মানে গা ধুৱাই দিলে 2 মিনিটত লেতেৰা কৰে আপোনালোক জানেই লগে লগে গাত বোকা চোকা লৈ লয় খেলি মাটিতে বাগৰি এনেকৈ কৰি থাকে চাক লক্ষীমাই লাহে লাহে আহিছে আমাৰ আগফালে আৰু আমাৰ কাঞ্চিমা এক জেগাত ৰৈ আছে কিবা ভাবি আছে তাই চিন্তা কৰি আছে একো আৰু নহয় সেই চাক এতিয়া আৰু বৰ্ড দিব ধুনীয়াকৈ আৰু চেইনটোৰ ওপৰত উঠাই ল'ম চাক এতিয়া বৰ্ড দিব কাঞ্চিমাই আৰু এইফালে লক্ষীয়ে ঘাঁহ খাই আছে আৰু এইফালে কাঞ্চিমাই বৰ্ড দিলে ধুনীয়াকৈ আৰু এইফালে কলিয়াই চেইন গোটাই আছে হাতীৰ এটা ধুনীয়াকৈ উঠাই ল'ম উঠাই কৰি ডাঙৰ বাৰীলৈ লৈ যাম দিনটোৰ কাৰণে তাতে বান্ধি দিম আকৌ আবেলি লৈ আহিম গা পা ধুৱাম দানা পানী খুৱাম তেনেকৈ ৰাখি আছোঁ সিহঁতক তেওঁ পিঠিৰ ওপৰত উঠাই দিম উঠাই আৰু লৈ গৈ থাকিম বিন্দাছ সেই ৰকেট নেকি এইটো অঁ তেনেকুৱাও লাগিছে গৈ আছে ন সেই দীঘল বগাকৈ দাগ এটা ৰকেট বোলে নাজানো বাৰু কি ৰকেটে হ'ব লাগে সেইটো ক্ষেত্ৰত আমি যোৱা নাই বাৰু সেইটো বেলেগ এটা ডিপাৰ্টমেণ্ট আমি জংঘলত থাকোঁ আমাৰ হাতী আমাৰ ডিপাৰ্টমেণ্ট আৰু এতিয়া বন বিভাগৰ আমি হাতী জংঘল ভাল পাওঁ জীৱ জন্তু ভাল পাওঁ চৰাই চিৰিকটি ভাল পাওঁ প্ৰকৃতিক ভাল পাওঁ নেচাৰক ভাল পাওঁ আমি সেইবিলাক মানুহ এই ওপৰত কোন হেলিকপ্টাৰ চলাইছে কোন ৰকেট লৈ গৈছে সেইবিলাক আমাৰ জানিব দৰকাৰ নাই আৰু আমাৰ নাভাবোঁ এইটো আৰু সেইটো ডিপাৰ্টমেণ্ট বেলেগ সেইটো আমাৰ ভাবি চিন্তিও লাভ নাই আমি সিমানটো মানুহ এতিয়ালৈকে হোৱা নাই যিমানটো পাৰোঁ আৰু সিমানটোতে চলি আছোঁ তেনেকুৱা আৰু তেনেকৈ আৰু গৈ থাকোঁ লাহে লাহে ব'লক আৰু এই তিনিজনীক লৈ এতিয়া পথাৰৰ মাজেৰে লাহে লাহে গৈ আছোঁ গৈ আকৌ এইফালে নেশ্যনেল নহয় ষ্টেট হাইৱে পাম আমাৰ যোনটো নলতলিৰ পৰা আমবাগান লাওখোৱা ৰূপহী হৈ যিটো নগাঁও টাউন গৈ পাইছে লাওখোৱা ৰোড আমাৰ নগাঁও টাউনৰ সেইটো বাটেৰে এতিয়া যাম আৰু চাগে ঘাঁহ খাই আছে সেই চাগ ঘাঁহো ধুনীয়া ঘাঁহ হৈছে সেয়া লক্ষীমাই খাই আছে ঘাঁহ আৰু কাঞ্চি পিয়াঞ্চি সেয়া গৈ আছে কাৰণ পেট ভৰা আৰু কিমান খাব ন ভোকত থাকিলেহে খায় চাগ এনেকৈ গৈ আছে আৰে কোনফালে গৈছে চা কোনফালে গৈছে চা এইফালে আহিব লাগে নাই এই এইফালে চাক কিমান ধুনীয়াকৈ সিহঁত আহি আছে আমাৰ লগত ওপৰত মানুহ নাই ক'ব নালাগে খালি মাতি লৈ গৈছোঁ আৰু তেনেকৈ সেয়া তো ব'লক ৰাস্তাত লাহে লাহে গৈ থাকোঁ ব'ল লক্ষীমাই ব'ল যাব লাগে আৰু ব'ল চেহাগেত গৈ থাক যা তহঁত আগত গ'লেহে ৰাস্তাটো হ'ব তেতিয়াহে আমি খোজকাঢ়ি যাব পাৰিম নহ'লে ক'ত কি থাকিব নাথাকিব গম নাপাওঁ ন সেয়া জংঘল ভাঙি দিলে ৰাস্তা বনাই দিলে আমাৰ লক্ষী আৰু কাঞ্চিয়ে পিয়াঞ্চি আমাৰ নিচিনাহে সি গ'লেও মানে জংঘলেই নেভাঙে আৰু সিহঁত গ'লে জংঘল ভাঙি ৰাস্তা হৈ যায় একদম জংঘলৰ ৰাস্তা সেয়া চাক আৰু কাঞ্চি পিয়াঞ্চি চবৰ আগত চেয়া আৰে কোনফালে গৈছে চাচোন চেই হয় এইফালে এইফালে ব'ল লক্ষীমাই কিমান ধুনীয়াকৈ গৈ আছে ইয়ে আৰু চটফটাই থাকে ব'ল একেলগত যাব লাগে ধুনীয়াকৈ আৰু আহি আমি মানে হাইৱে পালোঁ আৰু পকা ৰাস্তা পকা আলি তো ব'লক গৈ থাকোঁ আৰু লাহে লাহে ৰ'দো এতিয়া চাওক 10টা বাজে যি ৰ'দ বাপৰে দিনটোতো আৰু আছেই এনেই যি ক'লা হ'লোঁ কেইদিন পিছত মানুহে মোক চিনাই নাপাব দেখিলেও ধৰিবই নোৱাৰিব মই বিপিন হয়নে নহয় ইমান ক'লা হৈ গৈছোঁ গৰমত হাতীৰ লগত ঘূৰি ফুৰি উপায় নাই ন গৰমৰ বতৰত আমি 4-5 মাহৰ কাৰণে ক'লা হৈ যাওঁ একদম আকৌ ঠাণ্ডা বতৰত জেকেট টুপি জোতা লগাই আকৌ বগা হওঁ নহ'লে ৰ'দত হাতীৰ লগত ঘূৰি ঘূৰি আমি ক'লা সেই তেনেকৈ চলি থাকোঁ আৰু লক্ষীৰ নেচটো মানে জন্মগত তেনেকৈ কটা এইটো এটা হাতুৰি গাত যেতিয়া লাগে নহয় তেতিয়া গম পোৱা যায় আৰু বেলেগ এইটো মানে জন্মৰ পৰাই তেনেকৈ কটা জন্মৰ পৰাই এই চাক আকৌ নুমু আছে অলপ মানে এইটো জন্মৰ পৰাই তাত তেনেকুৱা কিন্তু কাঞ্চিৰ বহুত দীঘল চামিলুটো বহুত দীঘল কিন্তু লক্ষীৰ চুটি মানে এইটো জন্মগত তেনেকুৱা কিন্তু এটা হাতুৰি হয় ইয়াৰ কোব কেতিয়া আমাৰ গাত লাগে যেতিয়া চেইন বান্ধিব যাওঁ কেতিয়াবা পিছফালে ৰৈ থাকোঁ যেতিয়া গাত পিঠিত পৰে নহয় হাতুৰি কোবৰ নিচিনা পৰে বহুত দুখ পোৱা যায় সেই তাৰ পৰা অলপ আঁতৰি থাকোঁ আমি এতিয়া সি নিজেও নাজানে ন কেতিয়াবা লাগি যায় আৰু তেনেকুৱা এয়া ৰোড আহি পালোঁ নতুন পকা আলি
ৰাস্তাৰ কাষেৰে 3জনীক একেলগে লৈ গৈ আছোঁ তো বলক এনেকৈ গৈ থাকোঁ আৰু বৰ্তমান আমাৰ গাঁওবিলাকত চাৰিওফালে খালি মৰা খেতি মৰাপাতৰ খেতি এইবিলাক খেতি আৰু 1-1.5 মাহমান পিছত মৰাবিলাক কাটিবই পিছত পাতত পৰিণত হ'ব আৰু গাড়ীবিলাক লাহে লাহে গৈ আছে আমাৰ কাঞ্চিপিয়ান চাইডক চাই আছে এইটো নগাঁৱৰ পৰা ঢিং আমাৰ তেজপুৰৰ পৰা আছে গাড়ীবিলাক ইমান নাজানো বাৰু আৰু এনেকৈ সিহঁতক লৈ গৈ আছোঁ ৰাস্তাৰ কাষেৰে লাহে লাহে তো বল আগে সেইফালে নি বাৰীত বান্ধিম সেই চেগুন বাৰীত সেই তাত নি বান্ধিম চেগুন বাৰীত বল আগে লাহে লাহে গৈ আছোঁ আৰু তই ইমান স্কুলত যাব নোৱাৰোঁ এইফালে চা ইয়াৰ লক্ষ্মী আৰু মই এনেকৈ গৈ আছোঁ লাহে লাহে এইজনী আৰু সেইফালে ডাঙৰ বাৰী এটাত তাতে দিনটো খাই থাকিব ধুনীয়াকৈ টেনশ্যন নাই আৰু খুৱাই বোৱাই ৰাখিবহে লাগে আৰু মৰমত খুৱাই বোৱাই ৰাখিব লাগে আগে আৰু বলক এনেকৈ গৈ থাকোঁ আৰু এতিয়া গৈ পানী চানী অলপ খুৱাই ল'ম আগত খুৱাই গৈ ধুনীয়াকৈ আৰু চাট কলগছ কেইটামান ভাঙি কৰি বান্ধি দিম দিনটো খাই থাকিম আৰু এটা কথা এই গছবিলাক চাইছে নহয় এপ্ৰিল ফুল গছ কৃষ্ণচূড়া গছবিলাক এই গছবিলাক আমি লগাইছিলোঁ 2021 চনত কৰোণাৰ লকডাউনৰ টাইমত লগাইছিলোঁ এই গছ আমি 1-1.5 কিলোমিটাৰমান এৰিয়াত লগাইছিলোঁ আমাৰ গাঁৱতে আৰু লগাবলৈ আমাৰ খৰচৰ বাবদ আমাৰ মাধৱী দেৱী বৰা মাধৱী বাইদেৱে দিছিলে আমাৰ এই বৰমা হয় আমাৰ গাঁৱৰ আৰু আমবাগান উচ্চতৰ মাধ্যমিক স্কুলৰ শিক্ষক আছিলে ৰিটায়াৰ্ড হ'ল বাৰু ৰিটায়াৰ্ড হৈ গ'ল অৱসৰপ্ৰাপ্ত ৰিটায়াৰ্ড হৈ গ'ল আমাৰ বৰমা মাধৱী দেৱী বৰা মাধৱী বাইদেৱে আমাৰ বৰমাই দিছিলে লগাবলৈ আৰু বৰমা নিজে লগতে আছিলে আমাৰ আৰু আমাৰ গাঁৱৰ যিবিলাক আমাৰ ভাই বন্ধু মোৰ ফ্ৰেণ্ড যিবিলাক আছে আৰু গাঁৱৰ আমি চবেই মিলি একেলগে লগাইছিলোঁ এই এপ্ৰিল ফুল গছ ৰাধাচূড়া আকৌ কৃষ্ণচূড়া আকৌ এইফালে ঢেৰ কিবাকিবি গছ লগাইছোঁ আৰু ধুনীয়াকৈ গছবিলাক হৈছে ডাঙৰ দীঘল হ'লেই গছ এতিয়া ছাঁ দি আছে ধুনীয়াকৈ এই গছৰ ছাঁত এতিয়া মানুহ তাত ৰয় আকৌ ৰেষ্ট কৰি থাকে কুঁহিয়াৰ বিকে মানুহবিলাকে গাড়ী লৈ ৰখে তেনেকৈ কুঁহিয়াৰ ৰস বিকি থাকে তেনেকৈ আমাৰ নিজৰে ভাল লাগে আমিও এতিয়া ছাঁত আহি জিৰাই থাকোঁ ৰেষ্ট লওঁ গৰমৰ পৰা আহি ঠাণ্ডা এটা মুক্ত বতাহ পাওঁ খুব ভাল লাগে আমাৰো আৰু মাধৱী বাইদেউক মই ধন্যবাদ জনাওঁ কাৰণ আমাৰ বৰমাই নিজৰ চেষ্টাত এইখিনি কৰিছে আৰু আশা কৰোঁ আমি আগন্তুক দিনত আৰু চেষ্টা কৰিম যাতে আৰু গছপালা লগাই ধুনীয়াকৈ প্ৰকৃতিটো সংৰক্ষণ কৰি ৰাখিব পাৰোঁ আৰু আপোনালোকে গছপুলি লগাব চাগে আমি নিজে লগাইছোঁ গছপুলিবিলাক কিমান সৰু আছিলে এতিয়া 2-4 বছৰত কিমান ধুনীয়াকৈ গঢ় লৈ উঠিছে খুব ভাল লাগে তেনেকুৱা কামবিলাক কৰি বহুত ভাল লাগে আৰু আমাৰ বৰমা মাধৱী বাইদেউক বহুত ধন্যবাদ দিওঁ বহুত ধন্যবাদ জনাওঁ যে আমাৰ বাইদেৱে ইমান ধুনীয়া এটা পদক্ষেপ লৈছিলে আৰু এবাৰ নহয় 2-3বাৰকৈ আমি লগাইছোঁ আৰু গছবিলাক বহুত ডাঙৰ হৈ গ'ল চাওকচোন কিমান ডাঙৰ হৈ গ'ল গছবিলাক গঢ় লৈ উঠিছে আৰু চাও পৰিছে মানুহে ইয়াত জিৰাই ৰেষ্ট লয় খুব ভাল লাগে প্ৰাইভেট গাড়ীবিলাক দূৰৰ উজনি নামনি গাড়ীবিলাক এইফালে আপ ডাউন কৰি থাকে চলি থাকে আৰু এইবিলাকত আহি ৰেষ্ট লয় আৰু নিজৰ চাই চিতিয়ে ভাল লাগে নিজৰ চাই থাকোঁ ন মানুহবিলাকে হেৰুৱাই গছৰ ছাট খুব ভাল পায় জেগাখিনিও বহুত চফা চিকুণ একদম নিট এণ্ড ক্লিন একদম সেউজীয়া পৰিৱেশৰ মাজত চাৰিওফালে গছপালাবিলাক এইবিলাক আমিয়ে লগাইছিলোঁ খুব ভাল লাগে অঁ আৰু মোৰ পিছে আছে হাতীকেইটা আহি আছে দলঙত আহি আছে আৰু মানুহবিলাক মানে ভিৰ কৰি দিয়ে কাৰণ পোৱালিটো দেখা পাই যায় সেইকাৰণে আৰু গছবিলাক ইমান সৰু আছিলে কিমান এতিয়া ডাঙৰ গঢ় লৈ উঠিছে গছবিলাক আৰু চাওক ইমান ধুনীয়া ছাঁ পৰিছে মানুহে ইয়াত জিৰাব পায় আমাৰ এই চাই কিবা এটা ভাল লাগে আৰু হাতীবিলাক ইয়াত আহি আমি মানে আবেলি সময়ত দানা পানী খুৱাই ইয়াত আহি ৰখোঁ অলপ টাইম এই ঘাঁহবিলাক খুৱাওঁ ধুনীয়াকৈ ঘাঁহ গজিছে আৰু এই বাৰিষাৰ বতৰে ঘাঁহবিলাক গজে আৰু হাতীয়ে খাই খুব ভাল পায় এইবিলাক খুৱাই থাকোঁ আমি আবেলি সময়ত এই ৰাস্তাৰ কাষতে আৰু চাওক এইটো ৰাধাচূড়া গছ এইবিলাক ঢেৰ ৰাধাচূড়া কৃষ্ণচূড়া এজাৰ পিছত আকৌ আৰু এজাৰ গছবিলাক বহুত ডাঙৰ হয় এজাৰ গছো লগোৱা হৈছে আৰু তাৰ লগত আৰু বহুত কিছুমান গছ আছে যেনেকুৱা নিম গছ এই চাওক নিম গছ এই নিম গছবিলাকেও লগোৱা হৈছে আৰু আমাৰ নিজৰে ভাল লাগে কাৰণ আমি 1-2 কিলোমিটাৰমান এৰিয়াত লগাইছিলোঁ আৰু ধুনীয়াকৈ এতিয়া ডাঙৰ হৈ গৈছে আৰু আমি চোৱা চিতা কৰি ৰাখিছোঁ যাতে মানুহে গৰু ছাগলী বান্ধি নিদিয়ে কিছুমান মানুহ আছে গৰু ছাগলী বান্ধি গছবিলাক মাৰি দিছে গৰু ছাগলীয়ে খাই পেলাইছে কিন্তু বেয়াও লাগে তো তাৰ ভিতৰতো আমি নিজেই মানে যিমানটো চোৱা চিতা কৰি ৰাখিছোঁ ইমানেই ডাঙৰ দীঘল হৈ আছে এয়া চাওক ঠিক আছে কিমান ডাঙৰ হ'ল গছবিলাক এইটো এজাৰ এই ঢেৰ গছ আছে তেনেকৈ এতিয়া আমাৰ ক'বলৈ গ'লে আমাৰেই ভাল লাগে এতিয়া আমি জিৰণি লৈ আছোঁ আৰু আহি আমাৰ সোণখুৰাৰ দোকান পালোঁ নতুনকৈ খুলিছে দোকান এই 6 মাহমান হ'লেই আৰু ইয়াতে সিহঁতক ৰখালোঁ কিবা এটা খাবলৈ দিলে খালে এতিয়া আকৌ সেই
আমাৰ দেৱজিৎ বৰাৰ দোকানত গৈ আছে হাতীকেইটা। এই দেৱজিৎ বৰাই মানে খুৱাই থাকে যে হাতীকেইটাক খুব মৰম কৰে, সেইকাৰণে হাতীবিলাকেও চিনি পায়। হৈ যাব চিন্তা নকৰিব। লক্ষীমায়া এই চাওকচোন গছবিলাক কিমান ডাঙৰ হৈছে, একদম ধুনীয়া চাহ পৰিছে, হাতী ৰ'ব পাৰিছে, মানুহ ৰ'ব পাৰিছে। আৰু এইফালে দেৱজিতে কি খুৱাই, কি খুৱাবি হাতীক, ক'ত গলি, কি খুৱাবি? একো নকৰে। আৰু হাতী আহি ৰৈছে চাওক, কাৰণ এই আমাৰ দেৱদাই খুৱাই থাকে যে হাতীকেইটাক বহুত মৰম কৰে, সেই বুলি সিহঁতে মৰম বিচাৰে হাতীকেইটা। এয়া ৰখি দিছে আহি, কিবা খুৱাব লাগে আৰু কি খুৱাই, আলু খুৱাই, বিস্কুট খুৱাই, কি ফল মূল খুৱাই নাজানো, কিন্তু খুৱাই কাৰণে হাতীকেইটা মৰম পায়, সেইকাৰণে ইয়াত আহি ৰখে। এয়া ৰৈ দিছে চাওক কেনেকৈ কাঞ্চি পিয়াঞ্চিয়ে, আৰু লক্ষীমায়ৰ গছৰ ছাত ৰৈ দিছে ধুনীয়াকৈ। কিবা এটা খোৱাৰ পিছত আকৌ আমাৰ নয়নদাহঁতৰ উদয় বৰা, নয়নদাহঁতৰ ঘৰত লৈ যাম গা ধুৱাবলৈ, পানী চানী খুৱাই নি আকৌ বাৰীত বান্ধিম ধুনীয়াকৈ। এয়া আৰু নোমল খুৰাৰ কিবা এক্সিডেণ্ট আৰু হাতটো ভাঙিলে, বেয়াও লাগিলে, কাৰণ কম বয়সত ভঙাটো বেলেগ, মানে অলপ বয়স হোৱাৰ পিছত ভাঙিলে বহুত টাইম লয় ভাল হ'বলৈ, কিন্তু ভগৱানক কওঁ যাতে সোনকালে ভাল কৰি দিয়ে। আৰু এয়া আমাৰ লক্ষীমাই কৈছে, লক্ষীমাই এটা কিবা আশীৰ্বাদ দিব আৰু যাতে সোনকালে ভাল হয়। ঠিক আছে, হ'ব দিয়ক। খুৱাই দিব, আপুনি নিজে খুৱাব আকৌ। ঠিক আছে। 15 তাৰিখ খুলিব নেকি? 15 তাৰিখ কিবা এটা খুৱাই দিব আৰু আমাৰ লক্ষী কাঞ্চি মাইক। আৰু আমাৰ সোণ খুৰা মানে ছেকেণ্ড জুবিনদাৰ গান খুব ভাল পায়, জুবিনদাৰ গান এইটো গাব পাৰে, আৰু দেখাত জুবিনদাৰ নিচিনাই লাগে। আৰু আমাৰ সোণ খুৰাক এটা ৰিকুৱেষ্ট, এটা গান গাই দিব জুবিনদাৰ, অলপকে চমুকে। প্ৰতিদিনে তুমি জীৱন তুমি চাইছেনে ধুনীয়াকে গাব পাৰে দেই জুবিনদাৰ গান। ধুনীয়া গাঁৱৰে খুৰাৰ ঘৰ, ইন্সপেক্টৰ ভোলাৰাম বৰা, আৰু আমাৰ উদয় শংকৰ বৰা, তাৰ ঘৰতে আনিলোঁ কুলিডুঙা। আৰু ইয়াতে এতিয়া এয়া মটৰৰ পাইপ ৰেডি, আৰু এতিয়া ইয়াতে গা পা ধুৱাই ধুনীয়াকৈ সিহঁতৰ বাৰীতে চেগুন বাৰীত নি বান্ধিম। সিহঁত বহুত কলগছ আছে, তাত কলগছ খুৱাব পাৰিম। আৰু চাওক সিহঁত ৰৈ আছে, এতিয়া গা ধুৱাম ধুনীয়াকৈ, মানুহবিলাকে চাই আছে সেইফালে। আৰু বলক সিহঁতক গা ধুৱাই থাকোঁ। এতিয়া গা ধুৱাম যে এতিয়া ভিডিঅ'টো কৰিব নোৱাৰিম, আৰু গা পা ধুৱাই লওঁ তেতিয়া আকৌ ভিডিঅ' গা ধুৱাম, কাৰণ গৰমো বহুত। গা ধুৱাই দিম ধুনীয়াকৈ, এই গাত পানী মাৰিম, আৰু মানে ঘূৰি গা নোধোৱাওঁ এতিয়া, আকৌ আবেলি ধুৱাবলৈ আছেই। গা ধুৱাই দিম ধুনীয়াকৈ, পানী মাৰি দিম গাত। উঠা পাওঁ পাইপ গছকি আছে, উঠা পাওঁ। আৰু এয়া পিয়াঞ্চি আগত গাত পানী মাৰি লওঁ। পাইপত পানী নাহে যে, পানীয়ে নাহিছে। পিছু লাইন আকৌ গ'লগে নেকি? আৰু আকৌ কাৰেণ্ট আহিলে, এতিয়া আকৌ পানী মাৰি দিছোঁ গাত। আৰু এইফালে লক্ষী আৰু সেইবাৰ পিয়াঞ্চিয়ে খাই আছে পানী। এই ঘাটত ले जाओ आगे जाम नहीं जाके जाओ जे पानी खुवाई आছো এটা সব পিয়াঞ্চিও আহিব পিয়াঞ্চিও পানী খাব আৰু গৰম নহয় জানো এতিয়া গাটো মাৰি আছে এটা নি আৰু বান্ধি দিম ধুনীয়াকে আকৌ আবেলি খুলিম এই পিয়াঞ্চি ফেলা এই আগত পিয়াঞ্চি পলাই আছে চালে পিয়াঞ্চি ল আগত এটা পিয়াঞ্চি আগ লৈ দিছে তাৰ মুখত পাইপ দিব লাগে নিজে লৈ গৈ খাব এতিয়া ইমানটো জনা হৈ গৈছে এয়া চাওক মুখত দিব লাগে তাৰ পাইপ মুখত দিলেহে তাই খায় মুখত অলপ ভৰাই দিব লাগে আৰু একে জেগাত নৰয় নহয় তাই খালি ঘূৰি পকি থাকে অলপ গা ঘূৰিব চাৰি তাৰপৰা পিটি লৈ যাবি তাক
এনেকৈ গা ধুৱাই থাকোঁ আৰু লক্ষীটো এনেকৈ গাত পানী মাৰি লওঁ আবেলি ধুনীয়াকৈ গভীৰ গা ধুই দিম ব্ৰাছেৰে এতিয়া অলপ পানী মাৰি লওঁ এই কি কৰিব মানে ক'ত যায় নাযায় তেনেকুৱা কৰি থাকে ভুলেই যায় আৰু ভুলেই এই তাক এনেকৈ গা ধুই দিব লাগে উপায় নাই আৰু ইমানটো সময় নিদিয়েই নহয় এতিয়া শুইছে বুলিহে গা ধুই দিব পাৰিছোঁ নহ'লে ক'ৰ পৰা ক'ত যায়গৈ একে জেগাত ধৰি নাথাকে নহয় এয়া উঠিলেই নহয় এয়া তাক কি কৰি আছা চালে এইবিলাক হ'ল তাৰ বদমাছ চাক কেনেকৈ খেলি আছে এয়া চাক কেনেকৈ আকৌ এইফালে বাগৰি গ'ল এয়া চাক তাৰ এইবিলাকৰ বদমাছ ভাল লাগে নাই কওকচোন পিছু তাক কাণতো মাত বোকা লগাই লৈছে কি কৰিব নকৰিব তাৰপিছত এই চাক কেনেকৈ কৰি আছে এই চাক চাক আমাৰ টিকলাজনী মোৰ গাটো অৱস্থা নাই গোটেইটো পোৱালি লাগি নাথাক পিছু আজি পিছু খুব ভাল পাইছে তাই খুব ভাল পাইছে খুব ভাল পাইছে ওলাব লাঠি এটা লগ নাই দপদপাই আহিব কি হ'ল এই কি হ'ল নাই তাকে দিয়া তাতে থাকিব তো ইয়াক গাটো ধুৱাই লওঁ খুব আৰাম পাইছে তাই খুব আৰাম পাইছে খুব ভাল পাইছে ঠাণ্ডা পানী পাইছে গৰমত তোকে ধুৱাই ল কিছু কাঞ্চি কিছু চফা কৰি যাব এতিয়া চফা কৰিলে গিয়া আকৌ বোকা লগালে এইফালে কি ক'ব আৰু তাৰ কথা ভাল লাগিছে নে কওকচোন আপোনালোকে চাওকচোন কেনেকৈ খেলি আছে তাই উমলি গামলি আমাৰ হা বেটি কি হ'ল তোৰ ইমান ভাল লাগিছেনে ইমান ভাল লাগিছেনে তোৰ ইমান ভাল লাগিছেনে উঠ হ'ব উঠ আৰু লেতেৰা নকৰ উঠ নুঠে আৰু তাই এতিয়া আকৌ কৰিলে মটৰ পাইপৰ ওপৰত পিছু কাঞ্চি খুব ভাল পাইছে খুব ভাল পাইছে তাই এতিয়া কৰ আৰু এতিয়া হৈ গ'ল তাৰ গান গোৱা পিছু কাঞ্চি পিছু এয়া পিছু পিছু বাৰু ভাবোঁ আমি হাতীকেইটাৰ লগত লাগি থাকোঁ আৰু আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'খিনি আৰু সেই চাক পিয়াঞ্চি আকৌ বোকাত গ'ল দেখুৱাই দেচোন তাক চফা কৰি ৰাখিলে কি হ'ব চফা সি উপযুক্তই নহয় সেয়া চাক বোকা ল'লেই গাত সেয়া চাক তাক ইমান ধুনীয়াকৈ গা চফা কৰি দিলোঁ তাক এতিয়া আকৌ বোকা লৈয়ে আছে তাই সেয়া চাক বোকাত কেনেকৈ খেলি আছে পিছু কাঞ্চি পিছু আৰে পিছু 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 অঁ খালি বোকা খালি গা মাথা ধুৱাইহে দিছোঁ এতিয়া বোকা ল'লেই পোৱালিটো মাৰিছোঁ মাক পঠাই দিম আৰু ক'ত গৈ আছ চাচোন সেইফালে যা কি কৰিলে এতিয়া মাত্ৰ চফা কৰি দিওঁ যা পিছু হে লক্ষী গান পিছু যা পোৱালিটো গানগৈ যা হৈ যাব যা পোৱালি আৰু এতিয়া ভিডিঅ' মানে কি চাই ঘাটিৰ লগত থাকিলে ভিডিঅ' সম্পূৰ্ণ সম্ভৱ নহয় কাৰণ পোৱালিটোকে চাব নে মাককে চাব সিফালৰ লগত লক্ষীও আছে কাৰণ গোটেইখিনি একেলগে তেনেকৈ হাতীৰ লগত থাকি ভিডিঅ' বনাব পৰা নাযায় তাৰপিছত সিহঁতে উৎপতীয়া কৰি থাকে কি কৰিব আৰু আমাৰ পিয়াঞ্চি আৰু বেছি উৎপতীয়া মাক বাৰু ঠিকেই আছে দেখি
ধুনীয়াকৈ গা পা ধুৱাই ল'লোঁ গা পা ধুৱাই এতিয়া লৈ গৈ থাকোঁ সেই থানত নি বান্ধি দিম আগত চেগুনবাৰীত তাত কলগছ ঢেৰ আছে তাতে খুৱাই বোৱাই দিনটো তাতে ৰাখিম এতিয়া গাত পানী অকণ মাৰি পানী চানী খুৱাই ল'লোঁ পিয়াঞ্চিক ভালকৈ ধুলোঁ বাৰু যিমানটো পাৰোঁ ব্ৰাছ যদি নাইও তথাপিও ভালকৈ ধুয়ে দিলোঁ মাকক নোৱাৰিলোঁ মাকক আবেলি ধুৱাব লাগিব আৰু চাগে এতিয়া ঘাঁহ খাই আছে এইবিলাক ঘাঁহ খুব ভাল পায় সিহঁতে আৰু এই বাৰিষাৰ বতৰতে এইবিলাক গজি থাকে আৰু ব'লক সিহঁতক লৈ যাওঁ থানত তাতেই নি বান্ধো আৰু যে আমাৰ ইয়াত বজাৰ আমবাগানৰ বজাৰ সেইকাৰণে ভিৰো বেছি ৰাস্তাত আৰু এনেকৈ লৈ গৈ থাকোঁ আৰু সিহঁতক ব'লক একদম ধান বন্ধা জেগালৈকে যাওঁ লাহে লাহে আৰু পিয়াঞ্চিক মাক একেলগে লক্ষী আৰু সেই লক্ষী পিছত সেয়া লক্ষী আহি আছে কলিয়াই লৈ আৰু পিয়াঞ্চি আৰু কাঞ্চিক মই লৈ ল'লোঁ চেই গৈ থাক আৰু চাওক গাড়ীৰ ইমান ভিৰ চাইছেনে কিমান গাড়ী লাইন বাই লাইন আহি আছে গাড়ী আমাৰ হাতী চাই গাড়ীবিলাক শ্ল' কৰি চাই থাকে আমাৰ টিকলাজনীক এয়া লাইন বাই লাইন গাড়ী গৈ আছে চালেনে এই আগেত 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 না সেই আগেত 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 সেই আগেত তো ব'লক গৈ থাকোঁ এই পিয়াঞ্চি দলঙৰ ৰিলিঙৰ ওপৰত উঠিলে আগেত এই চাওকচোন পিয়াঞ্চিৰ দুষ্টামি মাক লৈ পেলাই সি গৈ দলঙৰ ৰিলিঙৰ ওপৰত উঠিলে আৰু ব'লক মানে হাতীয়ে চামনে ভিডিঅ' বনাম মানে ভাবিব পৰা নাই আৰু তেনেকুৱা হৈ আছে লাহে লাহে গৈ থাকোঁ আৰু এইফালে দলঙৰ কাষেদি নামি যাম পথাৰত আৰু গাড়ীবিলাকে ৰৈ ৰৈ চাই আছে আমাক মানে আমাৰ হাতীকেইটা চাই আছে আমাকতো নাচায় আমাক কি চাব আৰু হাতীকেইটাকহে চাই এয়া পথাৰ পালোঁ সেইফালে এই ৰাস্তাৰ কাষেদি নমাই দিলোঁ দলঙৰ পাৰেদি এয়া লক্ষী এই কাঞ্চি পিয়াঞ্চি আগতে গ'ল আৰু এই চেগুনবাৰীতে বান্ধিম এইফালে চাইছে নহয় কলগছ কিমান কলগছ আছে এইফালে হাজাৰ হাজাৰ কলগছ তাতে কলগছ ভাঙি সিহঁতক বান্ধিম আৰু পিয়াঞ্চি গৈ আছে আলিৰে পিয়াঞ্চিৰ লগত মই আৰু কাঞ্চি গৈছে খেতিৰে কাৰণ ডাঙৰ হাতীক আলি দি লৈ গ'লে ভাঙি যাব পাৰ য'ত গৃহস্থই গালি দিব সেই আগেত আগেত সেইকাৰণে মানে আলিত আমি যাওঁ হাতী আলি দি নাযায় হাতী যায় খেতিৰে কৰি মৰা খেতিৰ মাজেদি লৈ যাম লাহে লাহে আগেত আগেত সেই আগেত সেয়া আৰু এইখিনি দিনেই বান্ধিম আৰু এয়া কাঞ্চি কলগছ দিলোঁ কেইডালমান এইফালে বাঁহো দিলোঁ বাঁহ পাতো আছে খাবলৈ এই কলবিলাক এতিয়া ভাঙি ভাঙি খাই থাকিব এইখিনি পিচ পিচ কৰি কাটি দিলোঁ খাবলৈ সুবিধা হৈ যাতে আৰু সেইফালে লক্ষী সেইফালে বন্ধা হ'ব আৰু সেয়া কাঞ্চিয়ে খাই আছে কলপাত এইখিনি কল খাব এতিয়া আৰু ইয়াতে ৰাখিম দুপৰীয়া সময় আবেলি ইয়াৰ পৰা লৈ গৈ আকৌ গা পা ধোৱা আৰু 4-5ডালমান কলগছ দিলোঁ এতিয়া দুপৰীয়া টাইম খোৱালৈকে আৰু আবেলি আকৌ ঘৰত লৈকে দানা পানী খুৱাম যে সেইকাৰণে ৰ'দত ক'ত লৈ যাম সেইকাৰণে ডাঙৰ চাওক বাৰীটো কিমান ডাঙৰ আৰু এই বাৰীতে সিহঁতক এতিয়া বান্ধি ৰাখিছোঁ ইয়াতে কলগছ দিলোঁ ইয়াতে দুপৰীয়ালৈকে খাব আবেলি ঘৰত লৈ যাম আৰু কলগছবিলাক দি এনেকৈ কাটি মানে পিচ পিচ কৰি দিলোঁ কিয় খাবলৈ সিহঁতৰ সুবিধা হয় যাতে সেইকাৰণে পিচ পিচ কৰি দিওঁ তেনেকৈ পিচ পিচ কৰি দিলে সিহঁতে খাবলৈ সুবিধা পায় আৰু কাঞ্চি পিয়াঞ্চি সেইফালে বান্ধিলোঁ সেয়া কাঞ্চি পিয়াঞ্চি আৰু বৰ্তমান সিহঁত ইয়াতে থাকিব আৰু ভিডিঅ'টো মানে আজিলৈকে ইমানখিনি কৰিলোঁ আপোনালোক চাব ধন্যবাদ।